আমি বিশেষকৈ ONGCL-ৰ কেতবোৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে একত্ৰিতভাৱে আমি এখন সংগ্ৰাম আৰম্ভ কৰিছোঁ। ইতিমধ্যে যোৱা 6 তাৰিখে আমি ONGCৰ নাজিৰাস্থ অসম এছ'চিয়েশ্যনৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আমি গণ অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ আৰু এই গণ অৱস্থান কাৰ্যসূচীত এখনি স্মাৰকপত্ৰৰ জৰিয়তে আমাৰ 9 দফীয়া এটা দাবী আমি ONGCক প্ৰদান কৰিছিলোঁ আৰু তেখেতসকলক গোটেই বিষয়খিনিৰ ওপৰত স্পষ্টীকৰণ দিবৰ কাৰণে 10 দিনৰ সময়সীমা আমি ধাৰ্য কৰি দিছিলোঁ। কিন্তু অতি দুখৰ বিষয় যে 10 দিন উকলি যোৱাৰ পাছতো আমাৰ 9 দফীয়া দাবীৰ ওপৰত ONGC কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা আমি দেখা নাপালোঁ। সিদিনা আজি 2 দিনৰ আগত কেৱল মাত্ৰ শিৱসাগৰ জিলা প্ৰশাসনৰ মধ্যস্থতাত এখনি সভা আহ্বান কৰা হৈছিলে আৰু সেই সভাখনত ONGC কৰ্তৃপক্ষৰ তৰফৰ পৰা যিকেইগৰাকী তেখেতসকলৰ কৰ্মৰত কৰ্মচাৰীয়ে প্ৰতিনিধিত্ব কৰিছিলে তেখেতসকলেও কিন্তু আমাৰ কোনো ধৰণৰ সুদুত্তৰ দিব নোৱাৰিলে আৰু এই বিষয়খিনি ONGCত এয়াই প্ৰথম নহয়। বিগত সময়তো আমি বিভিন্ন দাবী দাবা উত্থাপন কৰোঁতে ONGCয়ে সদায় মূল ইছ্যুবিলাকৰ পৰা ফালৰি কাটি কেনেদৰে সংগঠনৰ সংগ্ৰামবিলাক বিফল কৰিব পাৰি তাৰ কিছুমান তেওঁলোকে ষড়যন্ত্ৰত আৰম্ভ কৰে আৰু লগতে এই গোটেই ষড়যন্ত্ৰটোত বিগত সময়ত আমি দেখিবলৈ পাইছোঁ যে চৰকাৰৰ পৰা তেওঁলোকে হেঁচা প্ৰয়োগ কৰিবলৈ বিচাৰে যাতে ONGCত চলি থকা থলুৱা বিৰোধী নীতিবিলাকৰ কোনো ধৰণৰ প্ৰতিবাদ নহয়। কিন্তু এইবাৰ আমি শিৱসাগৰ জিলাৰ প্ৰতিটো জাতীয় জনগোষ্ঠী সংগঠনে ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমৰ আগত আমি ইতিমধ্যে প্ৰকাশ কৰিছিলোঁ যে আমাৰ পৰ্যায়ক্ৰমে আমি আমাৰ সংগ্ৰামখন আৰম্ভ কৰিম। প্ৰথম পৰ্যায়ত আমাৰ সংগ্ৰাম হৈ গৈছে কিন্তু ইয়াৰ পৰা কোনো আমি ফল পোৱা নাই আৰু ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অহা 25 আৰু 26 জুন তাৰিখে আমি সৰ্বাত্মকভাৱে 48 ঘণ্টাৰ বাবে ONGC তৈল খনন আৰু উৎপাদন বন্ধ কাৰ্যসূচী আমি গ্ৰহণ কৰিম। ইতিমধ্যে আপোনালোকে আমাৰ বিষয়খিনি গম পাইছে। আপোনালোকে চাওক যে প্ৰতিটো ক্ষেত্ৰতে ONGC আমাক থলুৱাক প্ৰতাৰণা কৰি আহিছে। আজিৰ পৰা প্ৰায় এবছৰৰ আগতেই ONGCৰ ভিতৰৰ যিসমূহ লঘু যান বাহনৰ কথা আছিলে এই লঘু যান বাহনৰ নিবিদাৰ ক্ষেত্ৰত আমাৰ শিৱসাগৰৰ থলুৱা নিবনুৱাসকল জড়িত হৈ আছিলে বা নৱপ্ৰজন্মৰ যিসকল নিবনুৱা শিক্ষিত আছে তেখেতসকলে ONGCত এখন লঘু যান বাহনৰ জৰিয়তে নিজৰ ব্যৱসায়িক কেৰিয়াৰটো আৰম্ভ কৰিব বিচাৰিছিলে। কিন্তু অতি ষড়যন্ত্ৰমূলকভাৱে আজি নিবিদাটোত সেই সময়ত ONGCৰ লগত আলোচনা মৰ্মে তেওঁলোকে এমাহৰ ভিতৰত লটাৰীৰ যোগেদি তেওঁলোকে নিবিদাটো গ্ৰহণ কৰাৰ সিদ্ধান্ত তথা আমাক লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজি তাৰিখত এটা বছৰ সম্পূৰ্ণ হ'বৰ হ'ল কিন্তু ONGC আজি তাৰিখলৈকে এই লঘু গাড়ীৰ নিবিদাসমূহ তেওঁলোকে গ্ৰহণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু ইতিমধ্যে এই কথাটো আমি ভিতৰুৱা সূত্ৰে গম পাইছোঁ যে তেওঁলোকে পাকে প্ৰকাৰে গাড়ীৰ যিসমূহ নিবিদা সমগ্ৰ নিবিদা আজি লঘু যান বাহনেই হওক বা গধুৰ যান বাহনেই হওক তেওঁলোকে বাহিৰাগত পুঁজিপতি গোষ্ঠীৰ হাতত গতাই দিয়াৰ এটা পৰিকল্পনা কৰিছে। আমাৰ ONGCৰ লগতে শিৱসাগৰ জিলাৰ প্ৰায় 1000তকৈও ওপৰৰ পৰিয়াল আজি তাত সৰু সুৰা ঠিকা টুকুলি কৰি নিজৰ পৰিয়াল পোহপাল দি আছে। আজি কিন্তু ONGCয়ে প্ৰায় 6 মাহ ধৰি 6 মাহ নহয় প্ৰায় 1 বছৰেই হ'ল 1 বছৰমান ধৰি এই আমাৰ যিসকল সাধাৰণ থলুৱা নিবনুৱা যিসকলে ন্যূনতম এটা ঠিকা টুকুলি কৰি নিজৰ পৰিয়ালত পোহপাল দি আছিল তেখেতসকলৰ তাত নিবিদাত অংশগ্ৰহণ কৰা প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে বৰ্তমান সময়ত যিসকল নৱপ্ৰজন্মৰ শিক্ষিত নিবনুৱা আছে বিশেষকৈ শিৱসাগৰ জিলাত হাজাৰ শিক্ষিত নিবনুৱা আছে। শিৱসাগৰ জিলাখনত উদ্যোগ বুলি ক'বলৈ হ'লে অন্যান্য কোনো ধৰণৰ উদ্যোগীকৰণৰ ব্যৱস্থা চৰকাৰে কৰা নাই। ইয়াত যথেষ্টখিনি অৰ্থনৈতিক দিশটো ONGCৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া এজন সাধাৰণ শ্ৰেণীৰ থলুৱা নিবনুৱাই যদি ONGCলত প্ৰথমতে কিবা এটা ঠিকা টুকুলি বা অন্যান্য কিবা ব্যৱসায় বাণিজ্য আৰম্ভ কৰিম বুলি চিন্তা চৰ্চা কৰে সেই পথটো কিন্তু আমাৰ নৱপ্ৰজন্মৰ থলুৱা নিবনুৱাসকলৰ কাৰণে ONGCয়ে সম্পূৰ্ণৰূপে বন্ধ কৰি থৈছে। ইতিমধ্যে আগৰ পৰ্যায়ত এনেকুৱা এটা ব্যৱস্থা আছিলে যে আমাৰ সাধাৰণতে থলুৱা নিবনুৱাসকলে ন্যূনতম যিখিনি আমাৰ কাগজ পত্ৰ লাগে আজি টেক্স ফাইলেই হওক আজি GST হওক
এই কাগজকেইখন যোগাৰ কৰি ONGC ঠিকাটো বুলি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে তালৈ যোৱাৰ এটা ৰাস্তা আগৰ পৰ্যায়ত খোলা আছিলে। কিন্তু শেহতীয়াকৈ ONGC এনেকুৱা এটা নীতি গ্ৰহণ কৰিছে যে কোনো ধৰণৰ নৱপ্ৰজন্মৰ শিক্ষিত নিবনুৱাই ONGCত কোনো ধৰণৰ ব্যৱসায় কৰিব পৰা ৰাস্তা তেওঁলোকে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। মাটি আমাৰ, তেল আমাৰ, গতিকে অসমৰ প্ৰতিটো সম্পদৰ অধিকাৰ অসমীয়া হাতত থাকিব লাগিব। আমি অহা 25 আৰু 26 তাৰিখে যি প্ৰতিবাদী কাৰ্যসূচী হিচাপে আমি বন্ধ ঘোষণা কৰিছিলোঁ, যে বন্ধ হ'ব। আমি বন্ধ সফলৰূপে ৰূপায়ণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু ONGCত কৰ্মৰত হৈ থকা প্ৰতিজন অসমীয়া কৰ্মচাৰীক আমি অনুৰোধ জনাইছোঁ, আমাৰ এই বন্ধক তেওঁলোকে সহযোগিতা কৰক। আৰু আমাৰ শিৱসাগৰ জিলা প্ৰশাসন আমাৰ এটা অনুৰোধ যে আমি কোনো ধৰণৰ হিংসাত্মক কাৰ্যকলাপত আমি জড়িত নহওঁ। আমি সম্পূৰ্ণ গণতান্ত্ৰিক মাধ্যমেৰে গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ মাজত থাকি আমি বন্ধ ঘোষণা কৰিছোঁ, আমি বন্ধ দিম। আৰু আমাৰ এই কাৰ্যসূচী চলাই লৈ যাওঁতে যদি কোনোবা দুষ্কৃতিকাৰীয়ে হিংসাত্মক যদি কোনোবা কাৰ্যকলাপ সংঘটিত কৰিবলৈ হয়, তাৰ কাৰণে কিন্তু শিৱসাগৰ জাতীয় জনগোষ্ঠীয় জনসংগঠন জগৰীয়া নহ'ব। আৰু এই ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনে সম্পূৰ্ণ চকু দিবলৈ আমি অনুৰোধ জনাইছোঁ।